কবিতাৰ শিৰোনাম আঁৰ কাপোৰ। ৰচনা বানুমণি ভট্টাচাৰ্য। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। স্নিগ্ধ চন্দ্ৰমাৰ ৰূপোৱালী জ্যোতি, প্ৰদূষণমুক্ত ধৰণী, পৰিচ্ছন্ন ধৰাতল, জোনাকী জ্যোতিৰে জ্যোতিষ্মান, নিৰ্মল আকাশত বেলি লহিওৱাৰ উপক্ৰম, ঘৰমুখী পক্ষীৰ যাত্ৰাত আনন্দ উল্লাস। তথাপিও অস্থিৰ মনত মোৰ অনুভৱ কৰোঁ এটি আশংকাৰ উৎপীড়ন। অহৰহ একেটা প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাওঁ, কিন্তু মোৰ প্ৰশ্নৰ সঠিক উত্তৰ নাপাওঁ। কোনেনো বুজিব ক্ৰঞ্চ বিৰহী দুখৰ হৃদয়ৰ কৰুণ বিননি? পাৰিবনে কোনোবাই নিঃশেষ কৰিব অবলা নাৰীৰ লিপিবদ্ধ হোৱা ব্যৰ্থতাৰ জীৱনী? মই আজিও পাহৰা নাই সতীৰ ক্ষোভৰ কাহিনী, সতী সীতাৰ সতীত্বৰ পৰীক্ষা কৰা অগ্নি পৰীক্ষাৰ কাহিনী, পাহৰা নাই সতী জয়মতীৰ ফুল কুমলীয়া দেহত চাবুকৰ কোবেৰে থকা সৰকা কৰা অমানসিক অত্যাচাৰৰ কাহিনী। আমি হেনো আকৌ জীৱ শ্ৰেষ্ঠ মানুহ। উন্নতিৰ জখলাত আৰু কিমান বগা মন্ধ চকুৰে মাতৃ ভগ্নী আৰু পত্নীৰ মৰ্যাদা যদিহে নোৱাৰো দিব, সভ্যতাৰ মুখা পিন্ধি ভদ্ৰ হোৱাৰ আছেনে মূল্য? দেহৰে সকলো কষ্ট স্বীকাৰ কৰি ত্যাগৰ প্ৰতীক হৈ নীৰৱে বুকুত বান্ধি এবুকু বেদনা, ইমানৰ পিছতো কিয় কৰিছে নাৰীক তুচ্ছ আৰু অৱমাননা? আঁৰ কাপোৰৰ আঁৰত মুখা পিন্ধা ভাৱৰীয়াৰ উদ্ধত ভাও আৰু নাচাওঁ নোৱাৰো কহিব। আঁৰ কাপোৰ আঁতৰাই মুখাবোৰ খুলিবৰ হ'ল, মুখাৰ আঁৰৰ নষ্ট চৰিত্ৰবোৰ ধ্বংস কৰিবৰ হ'ল। সঁচাকৈয়ে যদি এইখন উন্নত দেশ, সভ্য সমাজ, কিয় আজিও নাৰী নিৰ্যাতিতা নিপীড়িতা? কিয় নাই সমাজত আজিও নাৰীৰ নিৰাপত্তা? নাই, সকলো নিৰ্বাক নিৰুত্তৰ। আজীৱন হাবাথুৰি খালো, কিন্তু মই নাপালো সঠিক উত্তৰ। আজিও মই আঁৰ কাপোৰৰ আঁৰ লৈ থাকিব লাগিব নেকি জীয়াই আজীৱন জীৱন নাটৰ ভাৱৰীয়া হৈ?